পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈনো গৈ তাত আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিড় নয়ন বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈনো গৈ তাত আহে নামি জো কটাক্ত ইয়াক্ষৰ যুক্তাক্ষৰ প্ৰথম দে ঠিক আছে আজিৰ খণ্ডটিলে যাওঁ আজিৰ খণ্ডটিত বা আকৌ কি কি আছে আজিৰ খণ্ড ছাৰ লগাই লণ্ড ভণ্ড বিষয় বাংলাদেশী মিয়াৰ ওপৰত লিখা দুটা গীত হয় নেকি এয়া তহঁতৰ সৃষ্টি নে ৰাইজৰ দাবী ৰাইজৰ দাবী ছাৰ ৰাইজৰ দাবী ওকে তেন্তে আহক প্ৰথমতে আমি শুনি লওঁ বাংলাদেশী মিয়াৰ ওপৰত লিখা দুটা গীত 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 যিহেতু ৰাইজ বাংলাদেশী সমস্যাটো হৈছে আমাৰ চিৰিয়াছ মেটাৰ গতিকে আমি কোনো ধৰণৰ কমেডি গান লিখা নাই আমি চিৰিয়াছ গীত লিখিছো ওকে নো প্ৰব্লেম আৰম্ভ কৰ হ'ব ছাৰ দেখত বহিছে বাংলাদেশী আজি খেদিবৰ হ'ল জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ৰেডি 1 2 3 হেৰ অসমলে আহি থিতাপি তললি অসমীয়া জাতিটোক খাই মামাইহে পাৰিব খেদিব তহঁতক তথাপি খেদোৱা নাই মামাইহে পাৰিব খেদিব তহঁতক তথাপি খেদোৱা নাই দেখত বাঢ়িছে বাংলাদেশী সঁচাই খেদিবৰ হ'ল জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হোৱাট এ যুক্তিপূৰ্ণ গীত হোৱাট এ যুক্তিপূৰ্ণ গান সঁচাই দেই মামাইহে পাৰিব খেদিব তহঁতক তথাপি আজিও খেদোৱা নাই অবভিয়াছলি ছাৰ বছৰ বছৰ ধৰি অসমে ভুগি আহিছে এই সংখ্যালঘু বাংলাদেশী সমস্যা কিন্তু কোনে যেন সমাধান কৰিবলৈ চেষ্টাই নকৰে কিয় আপুনি মই নোৱাৰো কোনে পাৰিব চৰকাৰে কিন্তু নকৰে কিয় কাৰণ ভাই সাহেব এই সমস্যাবিলাক সমাধান কৰি দিলে কোনো এটা ৰাজনৈতিক দলে ৰাজনীতি কেনেকৈ কৰিব কেছটো লগান ঘেনচৰাক মুঠতে সেইটোৱে বুজিল ই কোৱা কথাটো ঠিকেই ময়ো তাকে অনুভৱ কৰো দে সেইবোৰ বাৰু ৰাজনৈতিক বিষয় আমি আকৌ শুনো দ্বিতীয়টো গীত হ'ব এই গীতটো ছাৰ আমাৰ নিজা নহয় এইটো হৈছে বিপিন চাওদাং ডাঙৰীয়াই গোৱা এটা গীত আৰু শুনিলে আপোনালোকে গমেই পাব ওকে লেটছ ষ্টাৰ্ট নাও ঐ ল ঢুলীয়া বজাই ল বিহুৰ ঢোল বজাই ল দুদিনৰ পিছতে আমাৰ বিহু ঢোল ধোৱা চাঙত উঠিব দুদিনৰ পাছতে আমাৰ বিহুৱাই চকু পানী টুকিব বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব হৈ বাচি থাক যদি অসমীয়া আহয়া উলায়া বাংলাদেশী খেদু গয়া
এটা সময়ত চাগে অসমৰ অৱস্থা এই গানটোৰ দৰে হ'বগে। ৰাইজৰ চিঞৰ, দল সংগঠনৰ প্ৰতিবাদ, কিন্তু চৰকাৰ নিমাত। আৰু গাইছ, আপোনালোকে ভাবিছে নেকি এই শ শ মানুহক খেদি উচ্ছেদ চলাই বেদখল কৰি থকা ৰাইজক উচ্ছেদ চলোৱাৰ বাবে অসমৰ এই বাংলাদেশী সমস্যাটো সমাধান হৈ যাব? আহক আমি গভীৰভাৱে বিশ্লেষণ কৰো। ইয়েছ ছাৰ। ধৰা হ'ল এখন অৰণ্যত সন্দেহজনক 20 ঘৰ মানুহ আছিল। সেই এলেকাটোৰ প্ৰধান ব্যক্তি অৰ্থাৎ মুখ্য ব্যক্তিজনে এদিন লক্ষ্য কৰিলে যে এই 50 ঘৰ মানুহ দেখোন আমাৰ এলেকাত কৰবাৰ পৰা সন্দেহজনকভাৱে আছেহি, ইহঁতক খেদিব লাগিব। আৰু সেই বুলি ভাবি সিহঁতৰ ঘৰ দুৱাৰ ভাঙি দিলে। ক'ত জালে যা, বাকী একো একশ্যন নললে। আৰু ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে সেই মানুহবিলাকে তাৰ পৰা গুচি গৈ 10 কিলোমিটাৰ মানৰ দূৰত অন্য এখন অৰণ্যত ঘৰ বনাই থাকিব ললে। এতিয়া এই ক্ষেত্ৰত কেছটো কি হৈছে, সেই মানুহবিলাকে সেইটো এলেকাৰ পৰাহে গুচি গৈছে, অকণমান দূৰত গৈ কিন্তু আকৌ তাতে থাকিলে। মুঠতে সেই সন্দেহজনক মানুহবিলাক তাতে আছে, মাত্ৰ ঘূৰি পকি আছে, কিন্তু অৰিজিনেল ঠাইলৈ সিহঁতক খেদি দিয়া হোৱা নাই। আৰু বৰ্তমান অসমৰ অৱস্থা তেনেকুৱাই হৈছে। চৰকাৰে উচ্ছেদ কৰিছে, আমি বহুত ভাল পাইছো। চৰকাৰী মাটিত কব্জা কৰা, বেদখল কৰা কাৰো অধিকাৰ নাই। কিন্তু যিবিলাক সন্দেহজনক বাংলাদেশী আছে সেইবিলাকক চিনাক্ত কৰি কিয় বাংলাদেশলৈ পঠাই দিয়া নাই, আমাৰ সেইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ অসমৰ সমস্যাটো কেৱল বেদখল কৰা নহয়, অসমৰ সমস্যা হৈছে এই সংখ্যালঘু বাংলাদেশীৰ সমস্যা। 100% ৰাইট। গতিকে আমি ভাবো যে কেৱল উচ্ছেদ কৰিলেই নহ'ব, যিবিলাক সন্দেহজনক আছে, আজি অসমৰ ৰাইজে, অসমে ভুগি আছে অতীতৰ পৰা এই বাংলাদেশী সমস্যা, সেইখিনিক চিনাক্ত যাতে অতি সোনকালে চৰকাৰে কৰে আৰু সেইবোৰক নিজৰ স্থানলৈ পঠাই দিয়ে, তেতিয়াহে আমি ছাকচেছফুল হ'ম। কাৰণ যদি সেইটো কাম চৰকাৰে নকৰে তেন্তে সেই মানুহবিলাক কাহিনীটোৰ দৰে ঘূৰি পকি আমাৰ ইয়াতে থাকিব। আজি ধুবুৰীত খেদিছে, গোৱালপাৰালৈ যাব, কাইলৈ গোৱালপাৰাত খেদিছে, হোজাইলৈ যাব, হোজাইত খেদিছে, উজনি অসম কৰবালৈ আহিব, তেনেকৈ চলি থাকিব। আৰু মেইন মানুহখিনিতো আমাৰ ইয়াতে থাকিব। গতিকে আমি ভালদৰে বুজা উচিত যে কেৱল উচ্ছেদ কৰিলেই নহয়, সিহঁতক নিজৰ স্থানলৈ পঠাই দিলেহে অসমে বাংলাদেশীৰ পৰা মুক্ত হ'ব। সেয়েহে আমি কওঁ যে অকণমান আপোনালোকে সজাগ হওক, সাৱধান হওক, নিজক চিনিবলৈ শিকক, ৰাইজৰ সমস্যা, দেশৰ পৰিস্থিতি, ৰাজনীতিবিলাক বুজক। যদি অসমীয়াই নিজক নিচিনে তেন্তে এদিন অসম ৰখাতলে যাব। এই কথাষাৰ সত্যত প্ৰমাণিত হ'বলৈ বেছি টাইম নেলাগিব। আপোনালোকে কি ভাবে ক'ব। আমাৰ কিছু মন্তব্য আগবঢ়ালো, দুটা গানো গালে, তো কমেণ্টত ক'ব। তো ইমানলৈ আজিলৈ শেষ হৈছে। বাই বাই।